مستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين. নমস্কাৰ। ১ নং মুখনীয়া গাঁও উন্নয়ন কমিটিৰ ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানৰ আপুনি সভাপতিত্ব কৰিলে। লগতে গাঁও উন্নয়ন কমিটিৰ তৰফৰ পৰা মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। তাৰোপৰি আজি আপোনালোক তিনিজন ব্যক্তিকে শিক্ষাৰ জগতত এটা সুনাম অৰ্জন কৰি গাঁৱলৈ কৃতিত্ব আগবঢ়োৱাৰ বাবে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিছে। গতিকে ইয়াত আপোনালোকৰ মনোমত কেনেকুৱা? ধন্যবাদ। প্ৰথমতে আমি আমাৰ তৰফৰ পৰা আমাৰ তিনিজনৰ তৰফৰ পৰা ঈদৰ শুভেচ্ছা জনাইছোঁ। আমাৰ ১ নং মুখনীয়া গাঁও উন্নয়ন সমিতিৰ উদ্যোগত আজি আমাৰ মুকলি কুইজ প্ৰতিযোগিতা আৰু সম্বৰ্ধনা অনুষ্ঠান এটাৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানটোত আমাৰ যিখিনি আমি এই গাঁৱৰ ৰিটায়াৰ্ড শিক্ষক আছোঁ তিনিজন, আৰু আমাৰ কেইবাজনো ছাত্ৰ আমাৰে ছাত্ৰ, তেওঁলোকে অসম চৰকাৰৰ বিভিন্ন বিভাগত তেওঁলোকে নিযুক্তিও লাভ কৰিছে। গতিকে তেওঁলোককো আমি সম্বৰ্ধনা জনোৱাৰ কাৰণে এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ। আৰু আমাক সম্বৰ্ধনা জনালে আমি তিনিজন মানে শিক্ষক হিচাপে, অৱসৰপ্ৰাপ্ত শিক্ষক হিচাপে, গতিকে মই প্ৰায় 40 বছৰ 6 মাহ শিক্ষকতা কৰিছোঁ। মানে শিক্ষকতাটো এটা এনেকুৱা বৃত্তি আমাৰ সমাজৰ মানে এটা বৰ দায়িত্ব থকা মানে এটা বৃত্তি। আমি এই কিমান সফল হ'ব পাৰিছোঁ সেইটো সফলতাটো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ হাতত। মই এইটোৱে ক'ম যে শিক্ষকতা কৰি মানে নিজে বৰ আনন্দিত, আৰু যিখিনি ছাত্ৰ ছাত্ৰীক আমি কিমানখিনি জ্ঞান দিব পাৰিছোঁ সেইটো নাজানো। গতিকে কিমান তেওঁলোক আমাৰ হাতত সফল হৈছে সেইখিনিও মই ক'বলৈ নাযাওঁ, কিন্তু এইটো এটা মহান বৃত্তি, বৰ মানে দায়িত্ব থকা এটা বৃত্তি। গতিকে ইয়াত মানে বহুত কষ্ট আছে। শিক্ষকতাটো ইমান সহজ এটা বৃত্তি নহয়, ইয়াত বহুত কষ্ট আছে। গতিকে আমি নিষ্ঠা সহকাৰে আৰু সততাৰে ছাত্ৰ ছাত্ৰীক শিক্ষা দিয়াৰ প্ৰচেষ্টা কৰিছোঁ। গতিকে কিমানখিনি সফল হৈছে তেওঁলোকৰ হাতত সেইটো, আৰু আমাৰ যিখন চাৰ্টিফিকেট, শিক্ষকতাৰ চাৰ্টিফিকেট, এইখন চাৰ্টিফিকেট তেওঁলোকৰ হাতত। গতিকে তেওঁলোকেহে আমাক এই চাৰ্টিফিকেটখন দিব। সোমাব নোৱাৰে তেনেহ'লে আমি ভাল কাম কৰিব পাৰোঁ। ইয়াকা না'বুদু ৱা ইয়াকা নাস্তাঈন, এটা ধুনীয়া শব্দ যে মই তোমাৰ ইয়াকা না'বুদু, তোমাৰ প্ৰাৰ্থনা কৰিছোঁ আৰু তোমাৰ সাহায্য বিচাৰিছোঁ। মই এইখিনিয়ে শেষ কৰি থৈ দিলে। তাৰপিছত ইদিনে চিৰাতুল মুস্তাকিম, তাৰমানে আমাক চিধা ৰাস্তাত চলাই নিয়া। চিধা ৰাস্তা কোনবিলাক? যিবিলাক চৈতানী কাম নহয়, ভাল কাম, আল্লাহৰ ওচৰত কৈছে আমাৰ ভাল কামত লৈ যোৱা। এইখিনি মই অলপ মই এই বকৰি ঈদৰ লগত সংগতি ৰাখি আমাৰ গাঁৱৰ যিসকলে ইতিমধ্যে শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰিছে, APSC লাভ কৰিলে, গাঁৱৰ ছাত্ৰ ছাত্ৰী উচ্চতৰ মাধ্যমিক শিক্ষান্তত সফলতাৰে উত্তীৰ্ণ হ'ল, সেইসকল ছাত্ৰ ছাত্ৰী আৰু সন্মানীয় ব্যক্তিসকলক সম্বৰ্ধনা জনোৱাৰেই আজিৰ অনুষ্ঠানটোৰ মূল কাৰ্যসূচী, আৰু এই আজিৰ সভাৰ উদ্দেশ্য ব্যাখ্যা। এইটো ঠিক হোৱা নাই। আমাৰ মাননীয় সম্পাদকে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিলে। মূলতঃ